অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সঁচাকৈ পলাই যাব নেকি বাৰু? এই নিৰ্বাচনৰ ফলাফল প্ৰকাশৰ পিছত নতুন চৰকাৰ গঠনৰ আগে পিছে তেওঁ সঁচাকৈ অসম এৰি পলাই যাব নেকি? নে তেওঁৰ ভয়ত মানুহ পলাব লাগিব? এই প্ৰশ্নটো যোৱা দুদিন ধৰি খুব চৰ্চা হৈ আছে। কাৰণ অসমত বিৰোধী আমাৰ চৰকাৰ অহাৰ সম্ভাৱনা বহুত বেছি বুলি মানুহে ক'বলৈ আৰম্ভ কৰিছে। আৰু সেইকাৰণে মানুহে কোৱাকুই কৰিবলৈ আৰম্ভ কৰিছে যে চৰকাৰ অহাৰ লগে লগে বা চৰকাৰ অহাটো গম পাই ঠিক শপত গ্ৰহণৰ আগে আগে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ পৰিয়ালসহ অসমৰ পৰা পলাই যাব পাৰে, এনেকুৱা এটা সম্ভাৱনা ইতিপূৰ্বে ব্যক্ত কৰা হৈছিল। কাৰণ কংগ্ৰেছৰ ডাঙৰ ডাঙৰ নেতাসকলে ইনক্লুডিং ৰাহুল গান্ধী এইটো কৈছিল যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ পতনৰ লগে লগে আমাৰ চৰকাৰ আহিলে তেওঁ জেললৈ যাব লাগিব। সেইকাৰণে তেওঁ অসম এৰি পলাই যাব নেকি, এই প্ৰশ্নটোৱে খুব পাকঘূৰণি খাই আছে এইকেইদিন। এই কথাটো মই অকণমান দেৰিকৈ আলোচনা কৰি আছোঁ। আমাৰ চৰকাৰ আহিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বিপদ আছে, এইটো কথা হয়। তাৰ কাৰণে তেওঁ যিকোনো প্ৰকাৰে চৰকাৰখন যাতে নাহে, তেওঁ যাতে চৰকাৰ ঘূৰাই আনিব পাৰে তাৰ কাৰণে চেষ্টা কৰি আছিল। আৰু সেই জালখনত তেওঁ নিজে সোমাই গ'ল। সেইকাৰণে তেওঁৰ বিপদ বেছি হ'ল। তেওঁ ভাবিছিল, আমি যিটো কথা কৈছিলোঁ যে তেওঁ ভাবিছিল 55ৰ তলত থাকক বিজেপি মিত্ৰজোঁট 60ৰ তলত থাকক, যাতে নিজে বাৰ্গেনিং কৰি ইফাল সিফাল কৰি পেলাই নিজে চৰকাৰখন বনাই ল'ব পাৰে। আৰু সেই ট্ৰিকটো তেওঁ কৰিবলৈ গৈ তেওঁ নিজে বিপদত পৰিছে বুলি এক্সপাৰ্টবিলাকে ক'বলৈ আৰম্ভ কৰিছে। কি যিয়ে নহওক, এইখিনি কথা আজি আপোনালোকক ক'লোঁ যে সাৱধান হৈ থাকিব, নিজেও সাৱধান হৈ থাকিম। পৰিৱেশটো বিষাক্ত চূড়ান্ত বিষাক্ত, এক্সজষ্টিং। মই আজি GMCHত গৈছিলোঁ দৰৱ আনিবৰ কাৰণে। GMCHত এখন ফাৰ্মাচী আছে জন ঔষধি বুলি, তাত 90% প্ৰায় 90% ডিছকাউণ্টত, আপ টু 90% ডিছকাউণ্টত মেডিচিন পায়। মই মোৰ ঘৰৰ মানুহৰ মেডিচিন তাৰ পৰা লওঁ, মোৰ দেউতা, মোৰ মা, মোৰ নিজৰ মেডিচিন তাৰ পৰা লওঁ। বাল্কত কিনিলে বহুত কম পইচাত 5,000 টকাৰ মেডিচিন আপুনি 1,000-1,500 মান টকাৰ ভিতৰত হৈ যায়। তাতে মই মেডিচিন কিনিবলৈ গৈছিলোঁ। তাতে মই GMCHৰ এগৰাকী প্ৰফেচাৰ লগ পালোঁ, মোৰ চিনাকি। মোক দেখি পেলাই মাত দিলে। মই তেখেতক ক'লোঁ যে, মোক সুধিলে আৰু কি কথা। মই বোলো কাইলৈ অকণ অসমৰ বাহিৰলৈ যাম, এই পৰিৱেশটো খুব বেয়া হৈছে, অকণ বাহিৰৰ পৰা আহোঁগৈ, একদম এক্সজষ্ট হৈ গৈছোঁ। তেওঁ ক'লে যে এই যিটো বেমাৰ এক্সজষ্ট হোৱা বুলি যে ক'লে আপুনি, ফ্ৰাষ্ট্ৰেটিং এটা এনভাইৰনমেণ্ট, এইটো ক'লে আপোনাৰ হোৱা নাই, আমাৰো হৈছে। আৰু আমি GMCHৰ ডাক্তৰ, আমি গম পাওঁ এইটো মহামাৰী হৈ গৈছে অসমত এতিয়া। আকৌ কৈছোঁ আপোনালোকক, এক্সজষ্ট হৈ যোৱাটো, মেণ্টেলি ডিষ্টাৰ্ব হৈ যোৱাটো, অশান্তি হৈ যোৱাটো চৌপাশে, বিষাক্ত এটা পৰিৱেশ হৈ যোৱাটো, এইটো অসমত এতিয়া এটা মহামাৰীৰ ৰূপ ধাৰণ কৰিছে। চাইকেট্ৰিষ্টবিলাকৰ ওচৰত আপোনালোকে খবৰ ল'ব। আৰু যিসকলে ছ'চিয়েল ইম্পেক্ট ষ্টাডিবিলাক কৰে তেওঁলোকক কৈছোঁ, আপোনালোকে ষ্টাডি কৰি চাব। অসমত এতিয়া মানসিক ৰোগীৰ সংখ্যা, এংজাইটিত ভোগা মানুহৰ সংখ্যা বহুত বাঢ়ি গৈছে। আৰু ইয়াৰ কাৰণে দায়ী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ চৰকাৰৰ পলিচি। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ক'ব খুজিছোঁ, আপোনাৰ চৰকাৰ আহক নাহক আমি নাজানো, আহিবও পাৰে নাহিব পাৰে। আপুনি যদি নাহে, অন্ততঃ মই যদি অসমৰ মুখ্যমন্ত্ৰী হ'লোহেঁতেন, আপোনাক অন্যায় নকৰিলোহেঁতেন। আইনগতভাৱে আপোনাক যি আপুনি অপৰাধ কৰিছে, অঘটন কৰিছে, যি কৰিছে তদন্ত হ'ব, ব্যৱস্থা হ'ব। ব্যক্তিগত আক্ৰোশ আপোনাৰ ওপৰত আমি পূৰণ নকৰিলোহেঁতেন। আপুনিও ব্যক্তিগত আক্ৰোশত নাযাব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। এইকেইদিন আপুনি অসমৰ মানুহৰ আগত ৰাজহুৱাকৈ যিবোৰ কথা কৈছে, অসমৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ মান সন্মান আপুনি ধূলিসাৎ কৰিছে, মুখ্যমন্ত্ৰীৰ চকীখনৰ মৰ্যাদা আপুনি একেবাৰে নমাই আনিছে। আপোনাৰ নিজস্ব ওজনটো, শক্তিটো আপুনি নাইকিয়া কৰি পেলাইছে। কাইলৈ আপুনি ক্ষমতাৰ পৰা ওলাই গ'লে, যি মুহূৰ্তত আপুনি ক্ষমতাৰ পৰা ওলাই যাব, আপুনি জেললৈ যাব লগা হয় নহয় এইটো পিছৰ কথা, দেখা যাব সময়ত। আপুনি অসম এৰি পলাবলগীয়া হয় নহয় এইটো দেখা যাব পিছৰ কথা। কিন্তু মানুহৰ মনৰ পৰা আপুনি একেবাৰে নামি যাব, গিৰি যাব, হিন্দীত যে কয় গিৰি যাব, আপোনাৰ সেইটো হৈ যাব। এই কথাখিনি আপোনালোক দৰ্শকসকলক ক'লোঁ, মনৰ কথাটো শ্বেয়াৰ কৰিলোঁ। মোৰ ভিডিঅ'টো শেষলৈকে যিসকলে চাইছে সকলোকে ধন্যবাদ জনাইছোঁ। যদি মই কিবা ভুল কথা কৈছোঁ, কিবা ভুল তথ্য দিছোঁ, আপোনালোকে যদি মোক শুধৰাই দিয়ে, নিজকে শুধৰাবলৈ সুবিধা হ'ব। আপোনালোকৰ মনৰ কথাবোৰ তলত কমেণ্ট কৰি জনালে মোৰো দুই এটা নতুন কথা জানিবলৈ ভাল হ'ব, শিকিবলৈ সুবিধা হ'ব। আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আমি তাৰ সম্ভাৱনা দেখিছোঁ। সম্ভাৱনাটো কেনেকুৱা? ডিব্ৰুগড়ত আমাৰ দলৰ মাননীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ঘৰত আহি পুলিচে চাৰ্চ অপাৰেশ্যন চলালে, অন্যায়ভাৱে চলালে, এক ধৰণৰ বেআইনীভাৱে চলালে, বেআইনীয়ে বুলি ক'ব লাগিব। এনেকুৱা ঘটনা এটাৰ পিছত এটা ৰাজনৈতিক দলে, এগৰাকী স্বাভিমানী নেতাই, এগৰাকী সন্মান থকা মানুহে, আত্মমৰ্যাদা থকা মানুহে সহ্য কৰিব নোৱাৰে, তেওঁৰ সমৰ্থকসকলে সহ্য কৰিব নোৱাৰে। ইফালে ডিব্ৰুগড়ত মন্ত্ৰীয়ে প্ৰেছ মিট পাতি বিমল বৰা ডাঙৰীয়াই
খোৱাঙৰ বিজেপি প্ৰাৰ্থী চক্ৰধৰ গগৈ ডাঙৰীয়াই প্ৰেছ মিট পাতি ভাবুকি দিছে যে ডিজিপি আৰু মানে এছপি আৰু ডিচি আপোনালোকে লিখি থওক যদি আপোনালোকে এৰেষ্ট নকৰে তেতিয়াহ'লে ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন হ'ব আৰু লগে লগে গৈ লুৰিণজ্যোতি গগৈ ঘৰত পুলিচে আক্ৰমণ মানে চাৰ্চ অপাৰেশ্যন আমাৰ ল'ৰা ওলাই আহিল পুলিচৰ লগত সংঘাত হ'ল তেওঁলোকে ভাবিছিলে এই সংঘাতটো বঢ়াই দিওঁ ইয়াৰ পৰা এটা সংঘাতময় পৰিৱেশ যদি অসমত সৃষ্টি হৈ যায় সকলোতে যদি জাতীয় পৰিষদৰ মানুহ ওলাই আহে সকলো যদি কংগ্ৰেছৰ মানুহ ওলাই আহে অন্যান্য সকলো যদি ওলাই আহে অসমত এটা আনৰেষ্ট সৃষ্টি হ'ব কালি তেওঁলোক বিফল হ'ল কথাটো মন কৰিব এই কথাখিনি ক'বৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ কালি তেওঁলোক বিফল হ'ল লুৰিণজ্যোতি গগৈ ডাঙৰীয়া ধন্যবাদৰ পাত্ৰ তেখেতক আমি ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ হেণ্ডেল কৰিলে তেখেতে নিজৰ কৰ্মীসকলক সকলোকে আহ্বান জনালে অন কেমেৰা আহ্বান জনালে যে আপোনালোকে এনেকুৱা কোনো কাম নকৰিব যাৰ দ্বাৰা অসমত বা ডিব্ৰুগড়ত এটা অশান্তিময় পৰিৱেশৰ সৃষ্টি হয় হেণ্ডেল কৰিলে আজি আকৌ পুলিচে নটিচ দিছে আমাৰ গুৱাহাটীৰ কুংকি চৌধুৰী কাইলৈ মাতিছে পুলিচে থানাত যাব লাগে পাণবজাৰ থানাত দিনৰ 11টা বজাত তাৰমানে আমি যিটো সম্ভাৱনা দেখিছোঁ যে আকৌ এটা অশান্তিৰ পৰিৱেশ অসমত সৃষ্টি কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চলিছে নেকি এইটো এটা বৰ মানে ডাঙৰ প্ৰশ্ন এতিয়া কথাটো হ'ল তেওঁলোকে এইটো কৰিছে কিয় তেওঁলোকে এই কামটো তেওঁলোকে কৰিছে কিয় দুটা কাৰণ হ'ব পাৰে এটা কাৰণ হ'ব পাৰে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এইকেইদিন চাব মানসিকভাৱে তেওঁ বৰ বিধ্বস্ত হৈ থকা যেন লাগে তেখেতৰ বডি লেংগুৱেজ চাব মানে এজ ইফ তেখেত শব্দবিলাক ক'বলৈ বেয়া আনপাৰ্লিয়ামেণ্টাৰী নিচিনা লাগে কিন্তু মানে বেলেগ শব্দ বিচাৰি পোৱা নাই মানসিকভাৱে অস্থিৰ বলিয়াৰ নিচিনা হৈ যোৱাৰ নিচিনা লাগিছে যি টি কৈছে সাংবাদিকক কৈছে লালন্ত দিল্লীৰ এটা ডাঙৰ সংবাদ প্ৰতিষ্ঠান ইণ্ডিয়া টুডে গ্ৰুপৰ তেওঁলোকৰ সাংবাদিকক কেইবাগৰাকী সাংবাদিকক উভতি ধৰিছে বিবিচিৰ সাংবাদিকক উভতি ধৰিছে বিশেষকৈ পৱন খেৰা ডাঙৰীয়াই যিটো কথা ক'লে যিটো অভিযোগ উত্থাপন কৰিলে কংগ্ৰেছৰ দলৰ ফালৰ পৰা সেই অভিযোগটো সঁচা মিছা আমি নাজানো মোৰ সঁচা যেনেই লাগে ৰাজনৈতিকভাৱে আমি এইটো বিশ্বাস কৰোঁ যে এইটো সঁচা বাকী কথা সময়ত দেখা যাব কাৰণ তেওঁ যদি এইটো সঁচা নহয় বুলি সঁচা বুলি তেওঁ স্বীকাৰ কৰি ল'বলগীয়া হয় বা তাৰ যদি তেওঁ ইয়াৰ একদম মানে সাংঘাতিক ৰিয়েকশ্যনাৰী ফ'ৰ্চত যদি তেওঁ এইটো ৰিপ্লাই নিদিয়ে মানুহে তাক বিশ্বাস কৰিবলৈ ল'ব আৰু তেওঁৰ নিৰ্বাচনী ক্ষতি হ'ব এইটো এটা কাৰণ ছেকেণ্ড কাৰণ এইটো হ'ব পাৰে যে তেওঁ জানে যে চৰকাৰৰ পতন হ'ব যদি চৰকাৰৰ পতন হয় তেতিয়াহ'লে এই যিকেইটা দিন তেওঁ চৰকাৰত আছে এইকেইটা দিন গোটেই ইছ্যুবিলাক তেওঁ ছেটেল কৰি ল'ব লাগিব নহয় বা কিবা এটা অঘটন ঘটাব লাগিব নহয় ঘটাই পেলাই যাতে তেওঁ চৰকাৰ আকৌ আনিব পাৰে কিবা এটা কৰিব লাগিব তাৰ এই গোটেই মেকানিজমটো কাৰণ যোৱা 15 দিন তেওঁ একো কৰিব নোৱাৰিলে পৱন খেৰা ডাঙৰীয়াৰ এই অভিযোগটোৰ পিছত যোৱা সপ্তাহ 10 দিন ধৰি তেওঁ নিজকে ডিফেণ্ড কৰাত ব্যস্ত হৈ থাকিবলগীয়া হ'ল নিৰ্বাচনী ৰণনীতি নতুন কৌশল উদ্ভাৱন কৰিবলৈ তেওঁ এতিয়া সময় নোপোৱা হৈছে